নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ 9টাকৈ বিভাগত মানে এই ছেপ্টেম্বৰ মানে শেষৰ প্ৰান্তত আৰু অক্টোবৰ মাহৰ ভিতৰত প্ৰায় 9টাকৈ বিভাগত আপোনালোকৰ ভেকেঞ্চিখিনি মুকলি হৈ গৈছে। মানে অক্টোবৰৰ মাহৰ ভিতৰত আপোনালোকে এপ্লাইসমূহ কৰি দিব পাৰিব। টোটেল ভেকেঞ্চি আছে 63,580 ভেকেঞ্চি হয় আৰু গোটেইখিনি আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। চ' আপোনালোকে সকলো আবেদনসমূহ কৰিব পাৰিব। 10 পাছৰ পৰা আপোনালোকে ধৰি পেলাই আবেদন কৰিব পাৰিব। 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৰে ভেকেঞ্চিখিনি দেখিবলৈ পাব। পিয়ন, চকীদাৰ, এছিষ্টেণ্ট এনেকুৱা ধৰণৰ ভেকেঞ্চি হয়। চ' আপোনালোকে গোটেইকেইটা বিভাগৰ ভেকেঞ্চিকেইটা আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, বা আপোনালোকে যে এটা বিভাগ চাই ভিডিঅ'টো স্কিপ কৰিলে তেতিয়া আপোনালোকৰ যিটো কোৱালিফিকেশ্যন অনুযায়ী ভেকেঞ্চিসমূহ দেখিবলৈ নাপাব। চ' আপোনালোকে 9টা বিভাগ ভেকেঞ্চি আছে, সেই 9টা বিভাগৰ ভেকেঞ্চিখিনি গোটেইখিনি চাব। আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেতিয়া আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, লগতে ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰিব, যাতে সকলো বন্ধুৱে জবৰ আপডেটসমূহ পাই থাকে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আজি আপোনালোকৰ যিটো প্ৰথম ভেকেঞ্চি মুকলি কৰিছে, 3000টা ভেকেঞ্চি মুকলি কৰিছে কানাড়া বেংকৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ ভেকেঞ্চি যিটো প্ৰথম যিটো বিভাগ হয়, এইটো আপোনালোকৰ গ্ৰেজুৱেশ্যন যিখিনি কেণ্ডিডেট কৰি থৈছে তেওঁলোকৰ বাবে মুকলি কৰিছে। গ্ৰেজুৱেশ্যন কৰা কেণ্ডিডেটৰ বাবে কানাড়া বেংকৰ ফালৰ পৰা ইয়াত আপোনালোকৰ এছেঞ্চিয়েল যিটো কোৱালিফিকেশ্যন বিচাৰিছে, মাত্ৰ ডিগ্ৰী পাছ বিচাৰিছে। ডিগ্ৰী মানে আপোনালোকে যদি চিম্পুল ডিগ্ৰী পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, বি কম কৰিছে তেতিয়াও পাৰিব, বা আপোনালোকে BSc কৰিছে তেতিয়াও পাৰিব, বা BA যদি আপোনালোকে পাছ কৰিছে তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মাত্ৰ আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব বা ডিগ্ৰী পাছ কৰা হ'ব লাগিব। চ' তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। দ্বিতীয় ভেকেঞ্চিটো মুকলি কৰিছে কেবিনেট ছেক্ৰেটেৰীৰ ফালৰ পৰা। কেবিনেট ছেক্ৰেটেৰী মানে যিটো অসম চৰকাৰৰ ভেকেঞ্চি হয়, অসম চৰকাৰৰ যিটো সচিবালয় আছে তাৰ পৰা মুকলি কৰিছে। 160টা ডিপুটি ফিল্ড অফিচাৰৰ ভেকেঞ্চি মুকলি কৰিছে, টেকনিকেল পোষ্টৰ কাৰণে মুকলি কৰিছে। আৰু ইয়াৰ কাৰণেতো আপোনালোকে এটা বৃহৎ অপৰচুনিটি আহিছে। চ' আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিসমূহ ইলিজিবল হয় তেওঁলোকে সেই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত বেচেলৰ বিচাৰিছে, ইঞ্জিনিয়াৰিং বা টেকন'লজিৰ ক্ষেত্ৰত যদি আপোনালোকে BSc বা আপোনালোকে গ্ৰেজুৱেশ্যন কৰি থৈছে তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। চ' আপোনালোকে এই অপৰচুনিটি গ্ৰহণ কৰিব পাৰিব। আপোনালোকৰ 2 নম্বৰ বিভাগৰ ভেকেঞ্চি হয়। চ' আপোনালোকৰ যিটো 3 নম্বৰ বিভাগৰ ভেকেঞ্চি আছে সেইটো আহিছে আপোনালোকৰ এক্সপৰ্ট ইম্পৰ্ট যিটো বেংক অফ ইণ্ডিয়া, যিটো আপোনালোকৰ বেংক আহিছে তাৰ পৰা আপোনালোকৰ ভেকেঞ্চিখিনি মুকলি কৰি দিছে। ইয়াৰ কাৰণে যিটো আপোনালোকৰ দেখিব পাৰিছে 50টা মেনেজমেণ্ট ট্ৰেইনাৰৰ ভেকেঞ্চি আছে, MT ভেকেঞ্চি আহিছে। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ 60% এগ্ৰিগেট মাৰ্ক লাগিব, লগতে আপোনালোকৰ 3 বছৰীয়া এখন আপোনালোকৰ মিনিমাম এখন 3 বছৰীয়া এখন কোৰ্চ থকা চাৰ্টিফিকেট, মানে যিটো আপোনালোকৰ গ্ৰেজুৱেশ্যন হয়, গ্ৰেজুৱেশ্যনটো আপোনালোকে জিনিছটো জানে 3 বছৰীয়া গ্ৰেজুৱেশ্যনে হয়, 3 বছৰীয়া গ্ৰেজুৱেশ্যন থকা আপোনালোকৰ যদি চাৰ্টিফিকেট আছে তেতিয়াই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। চ' আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। এটা আপোনালোকৰ বাবে সুযোগ আহিছে, এই সুযোগটো আপোনালোকে গ্ৰহণ কৰি ল'ব পাৰে। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে পোষ্ট গ্ৰেজুৱেশ্যন হ'লেও আপোনালোকে আবেদনসমূহ কৰিব, বা আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিলেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। তাৰপিছতো মুকলি কৰিছে এটা ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ পৰা ভেকেঞ্চি মুকলি কৰিছে, যিটো প্ৰাইভেট ভেকেঞ্চি হয়। আৰু ইয়াৰ কাৰণে আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিখিনি আপোনালোকে দেখিব পাৰিছে স্পেচিয়েলিষ্টৰ ভেকেঞ্চি আছে, এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ ভেকেঞ্চি আছে, এনেকুৱা আপোনালোকৰ বহুখিনি ভেকেঞ্চি আছে। আৰু ইয়াত যিটো আপোনালোকে দেখিব পাৰিছে লাষ্ট ডেটটো 20/9/2024 দেখিব পাৰিছে, কিন্তু 20 তাৰিখ নহয়। ইয়াৰ যিটো লাষ্ট ডেট বৰ্তমান সময়ত এক্সটেণ্ড কৰি দিয়া হৈছে, মানে আপোনালোকে অক্টোবৰ মাহলৈকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। চ' আপোনালোকে মই ভিডিঅ'টো সেইকাৰণে আপোনালোকক মই 20 তাৰিখটো আপোনালোকে মই জনাই দিছে। 20 তাৰিখ আপোনালোকে কিছুমানে ক'ব পাৰে যে 20 তাৰিখ দিয়া আছে কিন্তু বনালে বুলি, কিন্তু আপোনালোকে এইটো অক্টোবৰ মাহলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰপিছত ভেকেঞ্চি মুকলি কৰিছে ITPC লিমিটেডৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে। ইয়াৰ কাৰণে 250টা ডিপুটি মেনেজাৰৰ ভেকেঞ্চি আহিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে দেখিব পাৰিছে BE বা BTech যদি ডিগ্ৰী আপোনালোকৰ আছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে 60% মাৰ্ক ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ বিচাৰিছে। চ' আপোনালোকৰ যদি এই মাৰ্কখিনি বা আছে বা আপোনালোকৰ কোৱালিফিকেশ্যন আছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। চ' আপোনালোকে অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। আৰু ইয়াত আপোনালোকে দেখিছে এডুকেশ্যন কোৱালিফিকেশ্যন BE বা BTech বিচাৰিছে। তাৰপিছত ভেকেঞ্চি মুকলি কৰিছে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ CISF ফালৰ পৰা মুকলি কৰিছে। ইয়াৰ কাৰণে আপোনালোকৰ লাষ্ট ডেটটো দিয়া আছে 30/9/2024, মানে আপোনালোকে ছেপ্টেম্বৰ মাহৰ 30 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰে। ইয়াৰ কাৰণে মুকলি কৰিছে 1130টা কনষ্টেবল ফায়াৰমেনৰ ভেকেঞ্চি মুকলি কৰিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব, নিজৰ মোবাইলৰ পৰা আপোনালোকে কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 12 পাছ। যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত SC SC কেণ্ডিডেটে কোনো ফিজ পে'মেণ্ট কৰিব পৰা দৰকাৰ নাই, আৰু জেনেৰেল কেণ্ডিডেটে কিবা এটা ফিজ পে'মেণ্ট কৰিব লাগিব। তাৰপিছতো মুকলি
কৰিছে RRB ফালৰ পৰা। ইয়াৰ কাৰণে টোটেল ভেকেঞ্চি মুকলি কৰিছে 8113টা ভেকেঞ্চি আৰু 3445টা ভেকেঞ্চি মুকলি কৰিছে আণ্ডাৰ গ্ৰেজুৱেট লেভেল আৰু গ্ৰেজুৱেট লেভেলৰ কাৰণে। মানে যিসকলে 12 পাছ কৰিছে তেওঁলোকৰ কাৰণে 3445টা আৰু যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেওঁলোকৰ বাবে 8113টাকৈ ভেকেঞ্চি মুকলি কৰিছে। আৰু যিটো আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেট ভেকেঞ্চি হয় তাৰ কাৰণে যিটো 12 পাছৰ ভেকেঞ্চি হয় তাৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিলেও আবেদনসমূহ কৰিব পাৰিব। কোনো কথা নাই যে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিলে আবেদনসমূহ কৰিব নোৱাৰিব বুলি, কোনো কথা নাই। আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকে যদি ৰেলৱে বিভাগত চাকৰি কৰিব বিচাৰে সেইটো আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি। চ' আপোনালোকৰ অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে বা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদন কৰিবলৈ আপোনালোকৰ লিংকটো মই ডেছক্ৰিপশ্যনত দিয়াই থাকিব। আপোনালোকে লিংকত ক্লিক কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বাবে বৃহৎ অপৰচুনিটি মুকলি কৰিছে। চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে, ৰেলৱে ফালৰ পৰা মুকলি কৰি দিছে। আৰু ইয়াত আপোনালোকৰ যিটো অক্টোবৰৰ 21 তাৰিখমানলৈকে যিটো 12 পাছৰ ভেকেঞ্চি হয় সেইটো আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 12 পাছৰ ভেকেঞ্চিটো আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিব পাৰিব বা আপোনালোকে MSc পাছ কৰিব পাৰিব, বেলেগ ধৰণৰ যি কোৰ্চ আছে তেতিয়াও পাৰিব। মাত্ৰ আপোনালোকে 12 পাছ, মিনিমাম হৈছে 12 পাছ। যদি আপোনালোকে মিনিমাম 12 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰপিছত ভেকেঞ্চি মুকলি কৰিছে SSC আণ্ডাৰ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ আণ্ডাৰত মুকলি কৰিছে। ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে অক্টোবৰ 14 তাৰিখ পৰ্যন্ত পাৰিব। ইয়াৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে 39,481টাকৈ কনষ্টেবলৰ ভেকেঞ্চি মুকলি কৰিছে। কনষ্টেবল যিটো আপোনালোকৰ জেনেৰেল ডিউটি ভেকেঞ্চি হয় সেই কনষ্টেবলৰ ভেকেঞ্চি মুকলি কৰিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিছে। BSF আছে, CISF আছে, CRPF আছে, ITBP আছে, SSB আছে, SSF আছে আৰু এনেদৰে জেনেৰেল ডিউটি আপোনালোকে বহুখিনি ভেকেঞ্চি মুকলি কৰিছে। SSC আণ্ডাৰত প্ৰায় 39,481 ভেকেঞ্চি বৰ্তমান সময়ত আপোনালোকে এপ্লাইসমূহ চলি আছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে বহুত বেছি কোৱালিফিকেশ্যন নালাগে, মিনিমাম আপোনালোকে 10 পাছ কৰিলে হ'ল। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লাষ্ট ডেটটো দিয়া আছে অক্টোবৰ 14 তাৰিখ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ নিজে আপোনালোকে প্ৰিফাৰেঞ্চ দিব পাৰে যে কোনটো বিভাগত আপোনালোকে যাব বিচাৰে। আৰু ইয়াৰ আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কি হ'ব মই সেই কথা আপোনালোকক জনাই দিম বা কেনেদৰে হ'ব সেই কথা মই আপোনালোকক জনাই দিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব যাতে আপোনালোকে সকলোখিনি ইনফৰ্মেশ্যন শেষলৈকে পাই থাকে। আৰু ষ্টাফ চিলেকশ্যন কমিশ্যন যিটো আপোনালোকে SSC বুলি কয়, SSC আপোনালোকৰ যিটো জেনেৰেল ডিউটি ভেকেঞ্চি আহিছে। আৰু SSFটো আপোনালোকে জানে যিটো আপোনালোকৰ আপোনালোকৰ যিবিলাক আপোনালোকৰ মন্ত্ৰালয় থাকে মন্ত্ৰালয়বিলাকত আপোনালোকৰ ডিউটি দিয়া হয়। আৰু বাকী যিটো CISF আছে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চ হয়। আৰু CRPFটো হৈছে আপোনালোকৰ চেণ্ট্ৰেল আপোনালোকৰ যিটো পুলিচ ৰিজাৰ্ভ ফ'ৰ্চ হয় সেইকেইটা আণ্ডাৰত আপোনালোকৰ ভেকেঞ্চিখিনি আহিছে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে যদি ভিডিঅ'টো ভাল পালে ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'।